মানে বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এনভাইৰনমেণ্টত যিবিলাক বেক্টেৰিয়া থাকে, বেক্টেৰিয়াক আমি বীজাণু বুলি কওঁ, ভাইৰাছক আমি বিষাণী বুলি কওঁ, তেওঁলোকে আমাক আক্ৰমণ কৰে। আক্ৰান্ত হ'লে আমাৰ কি হয়, চৰ্দি লাগে, জ্বৰ হয়, গোটেই গাৰ বিষ হয় আৰু কাম কৰিবলৈ ইচ্ছা নাযায়, ভোক নালাগে। কেইদিনমানৰ পিছত ভাল হয়, আকৌ পুনৰাই হয়। মানে 10-15 দিন কেতিয়াবা লাগি যায়, কিছুমানে 5-6 দিনতে ভাল হৈ যায়। মানে বতৰৰ পৰিৱৰ্তনৰ লগে লগে আমাৰ এনভাইৰনমেণ্টত যিবিলাক বেক্টেৰিয়া থাকে, বেক্টেৰিয়াক আমি বীজাণু বুলি কওঁ, ভাইৰাছক আমি বিষাণী বুলি কওঁ, তেওঁলোকে আমাক আক্ৰমণ কৰে। আৰু বিশেষকৈ বিষাণু বা ভাইৰাছৰ দ্বাৰা আমি আক্ৰান্ত হওঁ। আৰু আক্ৰান্ত হ'লে আমাৰ কি হয়, চৰ্দি লাগে, জ্বৰ হয়, গোটেই গাৰ বিষ হয় আৰু কাম কৰিবলৈ ইচ্ছা নাযায়, ভোক নালাগে। কিছুমান মানুহেতো বমিও কৰে বা কিছুমান মানুহৰ এনেকুৱা পৰিৱৰ্তন যে তেওঁলোকে গোন্ধ নোপোৱা হৈ যায়। তেনে এটা পৰিস্থিতিৰ সৃষ্টি হয়, কাহৰ সৃষ্টি হয় আৰু দেখা যায় যে কেইদিনমানৰ পিছত ভাল হয়, আকৌ পুনৰাই হয়। মানে 10-15 দিন কেতিয়াবা লাগি যায়, কিছুমানে 5-6 দিনতে ভাল হৈ যায়। আৰু এই হ'ল মানে এক প্ৰকাৰ ভাইৰাছ বা বিষাণুৰ দ্বাৰা হোৱা বেমাৰ। আমি কিছুমান ভাইৰাছৰ কথা জানো, যেনেকৈ আমাৰ ক'ভিড ভাইৰাছৰ কথা আমি জানো, ঠিক তেনে ইনফ্লুৱেঞ্জা ভাইৰাছৰ কথা জানো। তেনেকুৱা ভাইৰাছ কিছুমান আছে, সেই ভাইৰাছৰ দ্বাৰা আমাৰ কি হয়, শ্বাস প্ৰশ্বাসৰ নলীবিলাক আক্ৰান্ত হয়, তেতিয়া এনেকৈ বেমাৰৰ সৃষ্টি হয়। যেতিয়া ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হওঁ, ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ'লে যিবিলাক মানুহ আক্ৰান্ত হয়, তেওঁলোকে গাত মানে কি হয়, বিভিন্ন পৰিৱৰ্তন হয় আৰু বিশেষকৈ জ্বৰ উঠে, চৰ্দি লাগে, মাথাৰ বিষ হয়, মই ইতিমধ্যে কৈছোঁ। লগে লগে তেওঁলোকৰ দুৰ্বল হৈ পৰে আৰু দুৰ্বল হৈ পৰে, এনেকুৱা লাগে যেন তেতিয়া তেওঁলোক যেন একো কাম কৰিব নোৱাৰে, বিচনাতে যাতে পৰি থাকিব, বিচনাতো পৰি থাকিলে তেওঁলোকৰ গাৰ বিষ হয়, মানে অশান্তিৰ এটা সৃষ্টি হয়। এইটো ভাইৰাছৰ বিভিন্ন প্ৰকাৰৰ বিষক্ৰিয়াৰ কাৰণে হয়। আচলতে বিষাণু বা ভাইৰাছজনিত বেমাৰৰ কোনো আচলতে চিকিৎসা নাই। আৰু চিকিৎসাটো হ'ল তাৰ উপসৰ্গ বুলি, যেনে জ্বৰ হৈছে, জ্বৰৰ কাৰণে আমি জ্বৰৰ পিল খাবলৈ দিম, বা দুৰ্বল হৈছে, দুৰ্বলৰ কাৰণে খোৱা লোৱাৰ ক্ষেত্ৰত আমি বিশেষ ব্যৱস্থা ল'ব লাগে, বা কাৰোবাৰ যদি বোলে মাথাৰ বিষ হৈছে, জ্বৰৰ পিল খায়ো ভাল পোৱা নাই, তেতিয়া বিষৰ পিল দিম। আৰু এইখিনি সময়ত আমি মানুহক আপোনাৰ পানী যথেষ্ট খাব আৰু ৰেষ্ট ল'ব। আৰু কিছুমানৰ দেখা গৈছে 6-7 দিনৰ ভিতৰত ভাল পায়, আৰু কিছুমানৰ আকৌ দেখা গৈছে এইটো বেক হৈ যায়। এইটো আমাৰ বেমাৰবিলাকৰ একটা সাধাৰণ নিয়মেই, বহুত ক্ষেত্ৰত সাধাৰণ নিয়মেই দেখা গৈছে। বিশেষকৈ মই ক'ব খোজোঁ, যিবিলাক বেমাৰী মানে সাধাৰণতে ডায়েবেটিছত ভুগি আছে, বা কাৰোবাৰ হাৰ্টৰ অসুখ আছে, কাৰোবাৰ যদি ব্লাড প্ৰেছাৰ আছে, কোনোবাৰ যদি অন্য বেমাৰত ভুগি আছে, আৰু কোনোবাই যদি কৰ্কটজনিত বেমাৰত ভুগিছে বা তেওঁলোকে কেম'থেৰাপি লৈ আছে, তেওঁলোকে খুব সাৱধান হ'ব লাগে। আৰু তেওঁলোকৰ এই যে ভাইৰাছ আক্ৰমণটোৰ লগে লগে অন্য বীজাণুবিলাকে সাৰ পায় আৰু সিহঁতেও আক্ৰমণ কৰিব পাৰে। জলবায়ু পৰিৱৰ্তন বা এনভাইৰনমেণ্টেল চেঞ্জটো এটা ডাঙৰ কাৰণ। আৰু আমি গুৱাহাটীত দেখিছোঁ আগতকৈ যিটো পলিউশ্যন আৰম্ভ হৈছে, এইটো সঁচাই আমি চিন্তিত হৈছোঁ। কিন্তু এই কথা হয়, কেৱল জলবায়ু পৰিৱৰ্তনে নহয়, আমাৰ গোটেই পৃথিৱীতে ভাইৰাছ আছে। আমি দেখিছোঁ ক'ভিডৰ ক্ষেত্ৰতো জলবায়ু পৰিৱৰ্তনৰ কাৰণে আমি কোৱা বুলি কয়, কিছুমান ঠাইতো একদম জলবায়ু পৰিৱৰ্তন হোৱা নাছিল, তাতো ভাইৰাছৰ সৃষ্টি হৈছে, সেইকাৰণে ক'ভিডৰ সৃষ্টি হৈছে। সেইকাৰণে আমি ডাইৰেক্টলি পলিউশ্যনকে আমি দোষী দিব নোৱাৰোঁ, বিভিন্ন কাৰণ আছে। আৰু এই কাৰণত এই ভাইৰাছজনিত বেমাৰৰ সৃষ্টি হয়। কিন্তু মই ৰাইজক এটা কথা ক'ব খোজোঁ, তেওঁলোকে বিশেষকৈ যেতিয়া বতৰ পৰিৱৰ্তনৰ সময় আহে, সেইখিনি সময়ত তেওঁলোকে আহ-যাহ কৰোঁতে, বাটে ঘাটে আহ-যাহ কৰোঁতে সাৱধান হ'ব লাগে। বিশেষকৈ যিবিলাক, মই আকৌ কৈছোঁ, যিবিলাক ডায়েবেটিছ আছে, হাইপাৰটেনশ্যন আছে, হাৰ্টৰ অসুখ আছে, বা কৰ্কট ৰোগত ভুগি আছে, বা অন্য বেমাৰত ভুগি আছে, তেওঁ নৰ্মেলিটো হয়েই, কিন্তু তেওঁলোকক মানে কি কমপ্লিকেশ্যন হোৱাৰ চান্সটো কম। যেনেকৈ ভাইৰাছ যদি চৰ্দি লাগিছে, এই চৰ্দিটোৱে কেতিয়াবা নিউমনিয়া হৈ যাব পাৰে, আৰু আনকি ICUতো ভৰ্তি কৰাবলগীয়া হয়। কিন্তু বিশেষকৈ যিবিলাক ৰোগী, যিবিলাক অন্য বেমাৰত ভুগি আছে, তেওঁলোকৰ ক্ষেত্ৰত এইটো হ'ব পাৰে। সেইকাৰণে তেওঁলোকে বিশেষ সাৱধান হ'ব লাগে। নহয়, গোন্ধ নাপায়, এইটো এই ভাইৰাছবিলাকে যেতিয়া আমাৰ শ্বাস প্ৰশ্বাসত, বিশেষকৈ নাকৰ আমাৰ যে স্নায়ু থাকে, স্নায়ুবিলাকৰ ওচৰতো আক্ৰমণ কৰিলে সেই স্নায়ুবিলাকৰ কামবোৰ
কামবোৰ নোহোৱা হৈ যায় বা কাম কৰিব নোৱাৰা হয় তেতিয়া আমি গোন্ধ নাপাওঁ কিন্তু ৰাইজক মই এইখিনিতে চিকিৎসাৰ ক্ষেত্ৰত ইয়াৰ বিশেষ চিকিৎসা নাই তেওঁলোকে এইখিনি সময়ত তেওঁলোকে টেঙাজাতীয় বস্তু আৰু চাব আমাৰ সাধাৰণতে শীতৰ কালিত আমাৰ টেঙাবোৰ পায় কমলাই হওক বা অন্য টেঙাবোৰ পায় সেই টেঙাজাতীয় বস্তু খুব খাব লাগে টেঙাজাতীয় বস্তু খালে আমাৰ শৰীৰৰ মানে কি হয় ইমিউন ছিষ্টেমটো বাঢ়ি যায় আৰু এনেকুৱা বেমাৰৰ পৰা সাধাৰণতে হাত সাৰি থাকিব পাৰি আৰু ইয়াৰ উপৰিও যাতে বাহিৰলৈ ওলালে তেওঁলোকে পৰাপক্ষত তেওঁলোকে মাস্কখন পিন্ধি যাব মাস্কখনে বহুত ক্ষেত্ৰত আমি কি কয় ইয়াৰ পৰা প্ৰটেকশ্যন দিব বিশেষকৈ তেওঁলোকে যে বজাৰ সামৰলৈ যায় বা বহুত মানুহ লগ লাগি থাকে সেনেকুৱা এটা অনুষ্ঠানত যাতে তেওঁলোকে এভইড কৰিবলৈ চেষ্টা কৰিব লাগে